ভৰি এটা নিচিনা লাগিছে দেখোন। জানো কালি এইফালে আহিছিলো নহয়, কালি দেখোন দেখা নাছিলো। কিবা যাদুঘৰ এটা গৈ থৈ গ'লেহি নেকি। পুতুকণ ইমান ওচৰলৈ নাযাবি দেই, কিবা এটা হৈ যাব পাৰে কেনেবাকে। ঘৰৰ মানুহক কওঁগে নেকি? ৰখ মই গৈ কথা কি গোটেই গাঁৱৰ মানুহখনক এইটো কি বস্তুনো দৰাই থাক ইয়াতে। হ'ব যা, কিন্তু সোনকালে আহিবি দেই। হ'ব দে। ইয়াতে বহি বহি চাই থকাই ভাল আৰু দে, কিনো হয়নো ইয়াতে। মোৰ চকু চাই হাঁহিছা, নামটো শুনি চাগে তুমি মিনিষ্টাৰ বুলি ভাবিছা। নহয় মই মিনিষ্টাৰ নকৰো মই এছাই, তুমি মোকে এছাই বুলি নাভাবিবা মই নাজান। যাওকচোন ইয়াৰ পৰা। মই এতিয়া ছবিৰ ব্লগবোৰ চাব ওলাইছিলো, কাম চাম কৰি মেলি। আকৌ আপুনি যে ইমান চৈ মেলি আছে, যাওক একো শুনা নাই মই। এতিয়া একেবাৰে নিজে মানুহটোতকে সেই ছবিকডালেহে ডাঙৰ হ'ল। এতিয়া মোৰ ঘৰত সেই ছবিকৰ নামহে চলে আৰু ছবিক। মা, তুমি কিন্তু দেউতাক বেয়া খেদন দিলা। দেখা নাই নেকি? একেবাৰে কাম চাম কৰি পেলাই ছবিকৰ ব্লগটো চাম বুলি আহিছিলোহে, কেনেকে গাই আছে। ৰহ কেতিয়াবা তহঁতৰ দুজনীয়ে মাথাও ভাঙিম, সেই মৈপালডালো ভাঙিম। তেতিয়া নাথাকিব মৈপাল আৰু নাথাকিব সেই ছবিকৰ ব্লগ। এই ছবিকৰ ব্লগবিলাকে মোক কিন্তু বেয়া গালি শুনাই দেই। ঘৰত থাকিব শান্তি নাইকিয়া কৰি দিছে ছবিকৰ ব্লগডালে। সঁচা কথাটো ক'ব গ'লে মোৰ ছবিকৰ ব্লগবোৰ চাই বেয়া নালাগে। ময়ো ঠিকছে চাওঁ নহয় ৰাতি শুওঁতে। বৰ্তা ব'লকচোন, আমাৰ গাঁৱত এটা বহুত ডাঙৰ ঘটনা এটা হ'ল। কি হ'ল? কোনোবা মৰিলে নেকি? নাই, কোনো মৰা নাই। আমাৰ অসতী দুভাষা কিবা এটা হ'ল? নাই হোৱা, আপোনাৰ অসতী ভাষা একো হোৱা নাই। তেনেহলে নকৰনো কেলে? কি হৈছে? আপুনি মোক ক'বলৈ জানো চান্স দিছে? আপুনি দেখোন একেবাৰে ধুমাধুম বকি গৈছে। ক এতিয়া কি হৈছে ক। মানে আমাৰ যে সেই গাঁৱৰ সেইডোখৰ জেগাডোখৰ যেন সেইডোখৰ কিবা ডাঙৰ মেচিন এটা আছে। সেইটো কি মেচিন নাজানো নহয়, ব'লকচোন চাবগে। সেইবোৰ ফটোৱা কামত মই কৈ থাকিব নাই। ব'লকচোন চাই আহিব। সেইটো কিনো বস্তু আপুনি চাই আহিলে ভাল হ'ব, নহ'লে কিন্তু আপোনাকে ফচাই দিম বাৰু কেনেবাকে। তই কিন্তু কম নহবি দেই। বই যাওঁ কিনো হৈছে চাই আহোঁগে। একো নহ'লেহে তোক দিম মই সেই মহেন্দ্ৰৰ পুতেক। পুতুকণ নেচাবি এইটো বহুত খাতৰনাক হ'ব পাৰে। ৰচোন কিনো হয় চাওঁগে। এইটো আকৌ কিবা এটা এনেও থাকিব পাৰে। চাওঁগে ৰখ। ভাই, তোক মই ভালৰ কাৰণে কৈছো, তই নেযাবিচোন। এইটো আকৌ কিবা এটা হৈ গ'লে তোৰ লগত মহে আছিলো, মই ফচি যাম আকৌ তোৰ লগত। একদম তোক কিন্তু মাৰি পেলাম। এইটো দেখোন কিবা চন এটা লিখি থোৱা আছে। কিমান লিখি আছে চাহো। 2050 বুলি লিখি থোৱা আছে নেকি? এইটো বহুত পুৰণা বস্তু জান, সেইটো কাৰণে ভালকে একো ধৰিবই পৰা নাই। বচাই মোক। পুতুকণ ওলাব চেষ্টা কৰ ওলাবলে। নাই মই বহুত চেষ্টা কৰিছো, নোৱাৰিছো দেখোন। মই যিমান পাৰোঁ বেটা টানিহে লৈ গৈছে দেখোন। মই ফচি গলো আৰু। বচেন্তা সোনকালে গৈ মানে কথাটো জনাওঁগেহে। আৰু এইটোনো কি হৈছে জানো, এতিয়ালৈকে অহা নাই। মই ক'ত সোমালোহি বাৰু? এইটো দেখোন দুবাৰ বিল্ডিংটো। মই কি দুবাৰ বিল্ডিঙৰ ওচৰত পালোহি নেকি? মই অকলে লগত থাকিম। মই সেইটো নোচোৱাহেঁতেনে ভাল আছিলে। এতিয়া চুই পেনে মই পস্তাইছো। হে ভগৱান।
নাচনী ভণ্টিক ঢুলীয়াই মাতি আছে নাযাওঁ বুলি নকবা বেয়া পাব চিৰদিনৰ কাৰণে বিদায় ল'ব বসন্ত এটা বহুত ডাঙৰ ঘটনা এটা হ'ল আপুনি ব'লাচোন ব'লাক কি হ'ল তোমাৰ তুমি যে ভয় ভয় আহিছা কাৰণটো কি সেই কাৰণ এটা বহুত ডাঙৰ আপুনি ব'লকচোন আপোনাৰ এডোখৰ মই জেগা লৈ যাম এই হয় নেকি সেই ব'ল আপোনাৰ তেন্তে সেই কেনেবাকৈ আকৌ তোমালোকৰ মোৰ লগত প্ৰেংক কৰা নাইতো প্ৰেংক এই নাই নাই এতিয়া প্ৰেংক কৰা সময় নহয় আপুনি ব'লক ব'লক জল্দি ব'লক কি বাৰু হ'ল সেই তাৰ মাক বাপেক কিবা এটা হ'ল নেকি সেই ইমান ভয় ভয় আহিছে সেইটোতো এনেকুৱা যেন লাগিছে চাওক চাওক এইটো কি বস্তু দেখিছে নাই এইকেইটা এইকেইটা সকলোৱে গ'ল বে এইটো দেখোন বহুত খাতাৰনাক বস্তু আৰু ইয়াত কি লিখি থোৱা আছে এইটো 2050 চন আইয়া মই সোমাই গ'লো মোক বচা সেইকেইটা দেখোন বজেন্দা আৰু এইটো ফণীধৰ হয়নে এইটো ফণীধৰে দেখোন এইফালে আহিব ধৰিছে সেই ৰহ সিহঁতকে মই সকলোবোৰ কথা কৈ দিম আৰু লগতে পুতুকণ নাইছে পুতুকণ মানে কেনেবাকৈ তালৈ সোমাই গুচি গ'লগৈ মানে সেই সকলোবোৰ তোমাৰ পঠাইছোঁ আৰু তুমি মোক সদায় বুজোৱাই মই তোমাক চাব লাগিব আৰু তুমি